কৰা হৈছে বিশ্বৰ সকলো ৰাষ্ট্ৰই আজি তেখেতে ক্লাইমেট চেঞ্জৰ লগত মোকাবিলা কৰিবৰ কাৰণে ক্লাইমেট একশ্যনৰ যি কাৰ্যসূচী দৃষ্টান্তমূলকভাৱে হাতত লৈছে তাৰ ফলশ্ৰুতিত আজি বিশ্ববাসীয়ে সকাহ পাইছে আমি ভাৰতীয় নাগৰিকসকলেও আজি ভাৰতবৰ্ষৰ বুকুত কেনেধৰণৰ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে এক পেৰ মা কে নাম এনেধৰণৰ কাৰ্যসূচীৰ যোগেদি স্বচ্ছ ভাৰত অভিযান গংগা সফাই অভিযান আৰু গ্ৰীণ ট্ৰান্সপৰ্টৰ যোগেদি ব্লু ইকনমি আয়ত্ত কৰাৰ যি যাত্ৰা এই কথাবিলাকে আজি উঠি অহা প্ৰজন্মকো আমাৰ প্ৰদূষণমুক্ত এখন ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক সচেতন কৰি তুলিছে সজাগ কৰি তুলিছে সক্ৰিয় কৰি তুলিছে গতিকে এই পৰিৱৰ্তনবিলাকে আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত এটা শক্তিশালী মাত্ৰা দিছে আনপিনে সেৱা সুশাসন আৰু গৰীব কল্যাণ আপোনালোকে সকলোৱে দেখিছে যে নিস্বাৰ্থভাৱে দেশবাসীক সেৱা কৰাৰ যি দৃষ্টান্তমূলক উদাহৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা দেখুৱাইছে তাৰ ফলত আজি সুশাসন ব্যৱস্থা সম্ভৱ হৈছে গুড গভৰ্নেন্স আৰু দুখীয়া মানুহৰ মংগলাৰ্থে আজি যিখিনি আঁচনিয়ে হাতত লৈছে যিটো প্ৰযুক্তিৰ যোগেদি দুখীয়া মানুহবিলাকক পোনপটীয়াভাৱে চৰকাৰী আঁচনি শতকৰা 100% লাভান্বিত কৰাৰ বাবে যিটো প্ৰয়াস কৰা হৈছে স্বচ্ছ আৰু নিকা নীতিৰে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ বুকুত এই 11 বছৰীয়া কাৰ্যকালত আটাইতকৈ উল্লেখযোগ্য বিষয় যিটো কথা বাৰম্বাৰ আলোচনা হ'ব লাগে 25 কোটি দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত অৱস্থান কৰা লোকে আজি পৰিত্ৰাণ পালে 25 কোটি বুলি ক'লে ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ মিলাই সিমান সংখ্যক জনসংখ্যা হ'ব গতিকে এইটো এটা এনেধৰণৰ উদাহৰণ যিটো উদাহৰণে আজি বিশ্বৰ আগশাৰী বিশ্ববিদ্যালয়বিলাককো যিবিলাক ইউনিভাৰ্চিটি আছে কেছ ষ্টাডি হিচাপে অধ্যয়ন কৰাৰ এটা বিষয়বস্তু হৈ পৰিছে গতিকে এনেধৰণৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইনোভেটিভ আৰু অত্যন্ত নিষ্ঠাৰে যিবিলাক আঁচনি হাতত লৈছে বিশেষকৈ তেখেতে বিশ্বাস কৰে আমাৰ ভাৰতবৰ্ষৰ 4টা কমিউনিটি আছে মহিলা যুৱ কৃষক আৰু গৰীব আৰু সকলো এই 4টা কমিউনিটিক আমি সবলীকৰণ শক্তিশালী কৰিব পাৰিলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ সকলো ক্ষেত্ৰতে শক্তিশালী হ'ব আজি ভাৰতবৰ্ষক বিশ্বৰ সকলো ৰাষ্ট্ৰই একেমুখে স্বীকাৰ কৰে আৰু আটাইতকৈ ডাঙৰ ডাঙৰ যিখিনি ফিনান্সিয়েল ইনষ্টিটিউশ্যন আছে ক্ৰিটিক আছে সমালোচক আছে তেখেতসকলে স্বীকাৰ কৰে যে ভাৰতবৰ্ষৰ নাও ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি ইন দ্য ৱৰ্ল্ড আৰু ইতিমধ্যে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু অহা 2029ৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব এই যে যাত্ৰা এই যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে স্পীড এণ্ড স্কেল এই দুটা নীতি সকলো সময়তে বাহাল ৰাখিব লাগিব আমি ইয়াৰ গতি তীব্ৰ ৰূপত ধাৰণ কৰিব পৰাকৈ আমাৰ অৱদান থাকিব লাগিব ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ যিটো ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব কৰ্তব্য এই ক্ষেত্ৰতো তেখেতে যিখিনি সজাগতা আনিলে সচেতনতা আনিলে ই অত্যন্ত উল্লেখযোগ্য কাৰণ আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইংৰাজসকলৰ শাসনকালত এই বুট ক্লাবৰ যিটো ৰাস্তা ৰাজপথ নামেৰে নামাকৰণ কৰা হৈছিল তেখেতে ৰাজপথটো আঁতৰাই কৰ্তব্য পথ দিলে কৰ্তব্য মানে
গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আৰু কৰ্তব্য আছে আমি সকলোৱে ইয়াক নিষ্ঠাৰে পালন কৰিব লাগিব গতিকে মানুহৰ মাজত গণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সেৱাৰ প্ৰতি যিটো অনুৰাগ বৃদ্ধি কৰাৰ বাবে তেখেতে প্ৰয়াস কৰিলে পদক্ষেপ ল'লে তাৰ ফলশ্ৰুতিত আজি ইনক্লুচিভ আজি কোঅপাৰেটিভ ফেডাৰেলিজম এই কথাবিলাকৰ এই সংজ্ঞাবিলাকৰ আজি মূল্যাংকন হৈছে 3 নম্বৰ পৰ্যায় গতিকে সেইকাৰণে আজি আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ স্পীড এণ্ড স্কেল তেখেতে বিশ্বাস কৰে যে কানেক্টিভিটি ৰাস্তা পদূলি দলং জলপথে হওক স্থলপথে হওক ৰেলপথে হওক বায়ুপথে হওক বা ইণ্টাৰনেট কানেক্টিভিটি হওক কেবল নেটৱৰ্কে হওক এই সকলোবিলাক কানেক্টিভিটি এণ্ড কমিউনিকেশ্যন যদি সঠিকভাৱে হয় এখন ৰাষ্ট্ৰত তেতিয়া ৰাষ্ট্ৰৰ নাগৰিকসকল শক্তিশালী হয় আত্মবিশ্বাসী হয় আৰু দুগুণ উৎসাহেৰে ৰাষ্ট্ৰৰ প্ৰতি সমাজৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিবলৈ সক্ষম হয় আজি উত্তৰ পূৰ্বাঞ্চলত আমি চাওঁ যোৱা 11 বছৰে যিটো পৰিৱৰ্তন আজি অৰুণাচল প্ৰদেশ অসম বা মিজোৰাম বা মেঘালয় বা নাগালেণ্ড বা ত্ৰিপুৰা বা ছিকিম বা মিজোৰাম আৰু কোনোবা থাকিলে মণিপুৰ প্ৰতিখন ৰাজ্যৰ আজি আপোনালোকে যাতায়াত ব্যৱস্থা চাওক কোনোবাই সপোনত ভাবিছিল নে একেবাৰে পাহাৰৰ একেবাৰে শৃংগত থকা এখন ৰাজধানী আইজল আৰু 12,000 প্ৰায় ফিট ওপৰত থকা অৱস্থান কৰা ছিকিমৰ ৰাজধানী গেংটক এই দুইটা স্থানলৈ ৰেলপথ গতি কৰিব পাৰে কাৰণ মাজত ডাঙৰ ডাঙৰ হিলৰ পাহাৰ আছে সুৰংগ দীঘলীয়া সুৰংগ খানিব লাগিব কাটিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি সেইবিলাকো অসম্ভৱকো সম্ভৱ কৰি তুলিছে গতিকে এই হৈছে স্পীড এণ্ড স্কেল আৰু এই পৰ্যায়লৈকে তেখেতে গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিখন গাঁও প্ৰতিখন চহৰক যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা সুচল কৰি আৰু প্ৰতিটো অঞ্চলক এম্পাৱাৰ কৰিছে সবলীকৰণ কৰি তুলিছে আজি মহিলাসকলকো তেখেতে সবলীকৰণ কৰি বিভিন্ন ধৰণৰ বেটি বচাও বেটি পঢ়াৰ পৰা আৰম্ভ কৰি আজি 33% আসন লোকসভা আৰু বিধানসভাত মহিলাসকলৰ বাবে নিশ্চিত কৰা হৈছে আৰু মহিলাসকলক আজি বিভিন্ন বিভাগত যেতিয়া দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰতিগৰাকী মহিলাই শিক্ষাৰ্থীৰে নিজৰ দায়িত্ব ৰাষ্ট্ৰৰ হকে নিষ্ঠাৰে পালন কৰি উল্লেখযোগ্য সফলতা ৰাষ্ট্ৰৰ সকল বুটলিবলৈ সক্ষম হৈছে ঠিক তেনেধৰণে যুৱ শক্তিকো ষ্টাৰ্টআপৰ যোগেদি আজি বিশ্বৰ বুকুত ভাৰতীয় যুৱকে আজি বিশেষ সন্মান আদায় কৰিবলৈ সক্ষম হৈছে আৰু ষ্টাৰ্টআপৰ যিটো যাত্ৰা সেই 2014ত কেৱল 30,000 আছিল এতিয়া প্ৰায় 1 লাখ প্ৰায় 60,000 অতিক্ৰম কৰিলে গতিকে এনেধৰণে 1,70,00,000 লাখ আজি যুৱক যুৱতীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আজি এই ষ্টাৰ্টআপৰ আন্দোলনৰ যোগেদি উল্লেখযোগ্য বৰঙণি আগবঢ়াই তেখেতসকলে আজি মৰ্যাদা সহকাৰে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে এনেধৰণে যুৱ শক্তিক উজ্জীৱিত কৰা উদগনি দিয়া কৰ্মসংস্থাপনৰ বাবে যোগ্য কৰি তোলা মহিলা আইসকলকো তেনেধৰণে বিভিন্ন আঁচনিৰ যোগেদি তেখেতসকলৰ আত্মবিশ্বাস জগাই তোলা তেখেতসকলৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা আৰু দৰিদ্ৰসকলকো তেখেতসকলৰ দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰি আৰ্থিকভাৱে সবল কৰি তোলা আৰু খেতিয়কসকলৰ PM কিষাণৰ পৰা আৰম্ভ কৰি PM ফসল বীমা যোজনা মিনিমাম ছাপোৰ্ট প্ৰাইচ এই সকলোবিলাকৰ যোগেদি আজি যেনেধৰণে আজি অসমতে মই কওঁ মিনিমাম ছাপোৰ্ট প্ৰাইচ আগতে ধানৰ 1 কুইণ্টেলৰ দাম আছিল 800 টকা 700 টকা আমাৰ লেজাই কলাখোৱা ৰাইজক যেতিয়া সুধো তাত বহুত ধান উৎপাদন হয় ৰাইজে কয় ইমান বোকা পানী গছকি আমি গোটেই বৰষুণ চৰষুণ তিতি ৰদী বৰষুণ তিতি পেলাই ধান উৎপাদন কৰি কিন্তু বজাৰত দামটো নাপাওঁ আজি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়াৰ পাছত প্ৰায় 2350 টকা 1 কুইণ্টেল ধানত আজি পাবলৈ সক্ষম হৈছে গতিকে চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক খেতিয়কসকলৰ
উপাৰ্জন দুগুণ কৰাৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আজি প্ৰতিখন আঁচনিয়ে চৰকাৰৰ সফল ৰূপায়ণ হোৱাৰ ফলত সমাজৰ প্ৰতিটো শ্ৰেণী আজি শক্তিশালী হৈছে সেইকাৰণে ভাৰত 11 নম্বৰ স্থানত আছিল 2014 দুৰ্বল অৰ্থনীতি আছিল আৰু গোটেই শাসন ব্যৱস্থাটো কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি ভ্ৰষ্টাচাৰ যোগেদি সম্পূৰ্ণৰূপে কলংকিত হৈছিল আৰু ভাঙি চিঙি চুৰমাৰ হৈছিল পৰিয়ালতন্ত্ৰৰ পৰা আৰম্ভ কৰি স্বজনপ্ৰীতি এইবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি আৰু ৰাইজৰ ধন ৰাজহ ভঁৰালৰ ধন আত্মসাৎ কৰাৰ হাজাৰ হাজাৰ তাত নমুনা তেখেতসকলে প্ৰদৰ্শন কৰিছে তাৰ ফলত আজি আটাইতকৈ ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ নাগৰিক বঞ্চিত হৈছিল কিন্তু 2014 পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ ক'লে ৰিফৰ্ম পাৰফৰ্ম ট্ৰান্সফৰ্ম গতিকে এই মানসিকতাৰে সমগ্ৰ ভাৰতবৰ্ষক আকৌ জগাই তুলিলে শাসন ব্যৱস্থাটো পৰিষ্কাৰ কৰিলে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে স্বচ্ছ আৰু নিকা নীতিৰে আত্মবিশ্বাস জগাই তুলিলে আৰু মানুহৰ প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ সুযোগ প্ৰদান কৰিলে সামাজিক ন্যায় অৰ্থনৈতিক উন্নয়ন এই দুইটা দিশত আজি প্ৰতিগৰাকী নাগৰিকে লাভান্বিত হ'ল উপকৃত হ'ল তাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ আজি চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি দিবলৈ সক্ষম হ'ল আজি আপোনালোকে চাওক ক্ৰীড়া ক্ষেত্ৰতে হওক আজি ক্ৰীড়া খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া এই কাৰ্যসূচীৰ যোগেদি ক্ৰীড়া ক্ষেত্ৰখনক সজীৱ কৰি সক্ৰিয় কৰি সবল কৰি আজি অলিম্পিক মঞ্চৰ পৰা কিমান মেডেল আমি কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ এছিয়ানৰ পৰা কিমান মেডেল আনিবলৈ সক্ষম হৈছোঁ অথবা বিভিন্ন ধৰণৰ ৱৰ্ল্ড কাপ যিবিলাক হয় বিশ্ব মঞ্চৰ পৰা আজি ভাৰতীয় খেলুৱৈ সৌ গৌৰৱেৰে আজি ভাৰতবৰ্ষৰ নাম জিলিকাই তুলিছে গতিকে এই যে খেলৰ বাতাবৰণ যুৱ শক্তিক উদগনি দি তেখেতে যেনেধৰণৰ এটা সুবিধা প্ৰদান কৰিলে টাৰ্গেট অলিম্পিক পডিয়ামৰ পৰা আৰম্ভ কৰি কাৰণ ইয়াৰ আগতে এইবিলাক ব্যৱস্থা নাছিল খেলুৱৈসকলে কেনেকৈ খেলিব কি কি সুবিধা থাকিব ষ্টেডিয়াম থাকিব নে নাই প্লেগ্ৰাউণ্ড থাকিব নে নাই আৰু খেলুৱৈসকলক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকলৰ সুবিধা অসুবিধা কি হ'ব ফেডাৰেশ্যনবিলাকে কেনেকৈ কাম কৰিব এই কথাবিলাকৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ মুঠেই চিন্তা কৰা নাছিল আৰু তেখেতক উদ্যোগ লোৱা নাছিল আৰু তেখেতসকলৰ কাৰ্যকালত কমনৱেলথৰ দ্বাৰা খেল কলংকিত কৰি তুলিছিল খেল জগতখনেই অপৰিষ্কাৰ কৰি তুলিছিল কিন্তু সেই ক্ৰীড়া ক্ষেত্ৰখনক সংস্কাৰ নীতিৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰিষ্কাৰ কৰি আজি বিশ্বত জিলিকাই তোলাবলৈ সক্ষম হৈছে গতিকে এনেধৰণে হাজাৰটা উদাহৰণ আছে 11 বছৰ যাত্ৰাত আজি আমাৰ চন্দ্ৰনাৰায়ণৰ যোগেদি হয়নে আমি কেনেধৰণে চন্দ্ৰত আমি পদাৰ্পণ কৰিলোঁ আৰু বিশ্বৰ বুকুত কেনেধৰণে আমি ইতিহাস ৰচনা কৰিলোঁ আৰু তেনেধৰণে আজি বিভিন্ন পৰ্যায়ত গৱেষণাবিলাকৰ যোগেদি নতুন নতুন তথ্য উদ্ঘাটন কৰি ভাৰতবৰ্ষৰ জনতাক শক্তিশালীভাৱে আগুৱাই নিয়ে যিটো প্ৰয়াস আজি বুলেট ট্ৰেইনৰ পৰা আৰম্ভ কৰি বন্দে ভাৰত ইত্যাদি ইত্যাদি আজি আপোনালোকে সাগৰমালা কাৰ্যসূচীৰ যোগেদি আপোনালোকে দেখিছে ভাৰতবৰ্ষৰ বন্দৰবিলাকত কেনেধৰণৰ সফলতাৰ কাহিনী ৰচনা হৈছে ৱৰ্ল্ড বেংক লজিষ্টিক পাৰফৰ্মেন্স ইণ্ডেক্স ৰিপৰ্টে আজি যিবিলাক তথ্য যোগান ধৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত দূৰদৰ্শী নেতৃত্বত আজি জাহাজেই হওক বন্দৰে হওক আৰু ইনলেণ্ড ৱাটাৰৱেজে হওক কোষ্টেল শ্বিপিঙে হওক সকলো ক্ষেত্ৰতে আজি উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে ইয়াৰ মূল কাৰণ হৈছে যেতিয়া দেশৰ নেতা সৎ আৰু নিষ্ঠাবান হয় কৰ্ম উদ্যোগী হয় আৰু দূৰদৰ্শী হয় আৰু জনতাৰ প্ৰতি শ্ৰদ্ধাশীল হয় সেই দেশ কেতিয়াও পিছ পৰি থাকিব নোৱাৰে আৰু সেই শক্তিৰে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক আগুৱাই লৈ গৈছে আৰু নিশ্চিতভাৱে অমৃতকাল যিটো যাত্ৰা এই যাত্ৰাৰ লক্ষ্য ৰাখি নতুন নতুন আঁচনিৰ যোগেদি নতুন নতুন উদ্ভাৱনীয় আজি শক্তিৰ যোগেদি আগন্তুক দিনত বিশ্বৰ সৰ্বাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক গঢ়ি তোলাৰ উদ্দেশ্যে আজি অত্যন্ত তীব্ৰ গতিত ভাৰতবৰ্ষৰ উন্নয়নৰ যাত্ৰা মোদী ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই গৈছে আৰু মোৰ দৃঢ় বিশ্বাস এই যাত্ৰা ভাৰতবৰ্ষৰ সকলো মানুহে মিলি
সফল কৰি তুলিব 2047 চনত ভাৰতবৰ্ষই যেতিয়া 100 বছৰ হ'ব স্বাধীনতা লাভ কৰা আমি সেই 100 বছৰ হোৱাৰ উপলক্ষে যেতিয়া উৎসৱ আমি সমগ্ৰ দেশত উদযাপন কৰিম সেই সময়ত ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিব আমি এখন আত্মনিৰ্ভৰ ভাৰত সেল্ফ ৰিলায়েন্ট নেশ্যন গতিকে মাননীয় সাংবাদিক বন্ধুসকল বহুত তথ্য আছে আপোনালোকৰ তথ্যবিলাক ইতিমধ্যে প্ৰদৰ্শনীত দেখুওৱা হৈছে আপোনালোকে কোন কোন ভাৰ্টিকুলত কিমানখিনি আমি সফলতা অৰ্জন কৰিছো আপোনালোকক দুটামান জনাই দিওঁ ধৰক আমি 81 কোটি আমি গৰীব কল্যাণ অন্ন যোজনাৰ যোগেদি আমি তেখেতসকলক বিনামূলীয়াকৈ আমি খাদ্য যোগান ধৰিছো হয়নে আৰু অহা 5 বছৰৰ কাৰণে এইটো কাৰ্যসূচী বাহাল থাকিব এনে ধৰণৰ কাৰ্যসূচী পৃথিৱীৰ কোনো ৰাষ্ট্ৰই আজিলৈকে গ্ৰহণ কৰিব পৰা নাই বা এনে ধৰণৰ কাৰ্যসূচীৰ যোগেদি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো দক্ষতা দৃঢ়তা আৰু জনসাধাৰণৰ দুখীয়া মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা সেই শ্ৰদ্ধা আজি তেখেতে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি 4 কোটি নতুন ঘৰ নিৰ্মাণ কৰা হৈছে যিবিলাক ঘৰে আজি প্ৰতিটো দুখীয়া পৰিয়ালক আত্মবিশ্বাস দিছে মৰ্যাদা দিছে সামাজিক ন্যায় প্ৰদান কৰিছে আৰু এটা বিজ্ঞানসন্মতভাৱে সুন্দৰ বাতাবৰণত আজি তেখেতৰ জীৱন নিৰ্বাহ পৰিয়ালটোক আগুৱাই নিবলৈ সক্ষম হৈছে আৰু লগতে আপোনালোকে জানে প্ৰায় আমি 14 কোটি স্বচ্ছ ভাৰত অভিযানৰ গ্ৰামীণৰ অধীনত বা চহৰীয় অধীনত আমি 14 কোটি লেট্ৰিন নিৰ্মাণ কৰিলো সেই লেট্ৰিনটোৰ নাম দিয়া হৈছে ইজ্জত ঘৰ সন্মানৰ ঘৰ কাৰণ দুখীয়া মানুহৰ ঘৰত আগতে লেট্ৰিন নাছিল আমাৰে নাছিল আমি গাঁৱত জন্ম হোৱা প্ৰায়বিলাক মানুহৰ ঘৰত লেট্ৰিন নাছিল গতিকে মুক্ত অঞ্চলত আমি মলত্যাগ কৰিব লগা হৈছিল গতিকে অপেন ডেফিকেশ্যন ফ্ৰী নেশ্যন হিচাপে ভাৰতবৰ্ষক গঢ়ি তোলাৰ উদ্দেশ্যে আজি এই কাৰ্যসূচীৰ যোগেদি 14 কোটি লেট্ৰিন বনোৱাৰ ফলত আজি প্ৰতিগৰাকী দুখীয়া মানুহে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে আৰু সেই ঘৰটোৰ নাম দিয়া হৈছে ইজ্জত ঘৰ সন্মানৰ ঘৰ কাৰণ সেই ঘৰটোৱে আজি সেই দুখীয়া পৰিয়ালটোক তেখেতসকলৰ অতিথি আজি সেৱা কৰাৰ ক্ষেত্ৰতো এটা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত সেই দুখীয়া পৰিয়ালটোৰ সামাজিক মৰ্যাদা ৰক্ষা পৰিছে গতিকে আৰু ঠিক তেনেধৰণে আমাৰ প্ৰাইম মিনিষ্টাৰ স্বনিধি যোজনা যোগেদি 68 লাখ ষ্ট্ৰীট ভেণ্ডাৰক আজি যেনেধৰণে সহায় কৰা হৈছে অৰ্থনৈতিকভাৱে সবল হৈছে গতিকে এনেধৰণৰ বহু উদাহৰণ আছে মই দুটা তিনিটা উদাহৰণ কৈ দিছো গতিকে মই ভাবো যে আপোনালোকে নিশ্চিতভাৱে এই প্ৰদৰ্শনী ক্ষেত্ৰতো আপোনালোকে এবাৰ যাব গৈ পেলাই সকলো তথ্য তাতে পাব গতিকে মই সামগ্ৰিকভাৱে প্ৰতিশ্ৰুতিটো দাঙি ধৰিলো যে 11 বছৰ ইমান সফলতাৰে এদিনো ছুটি নোলোৱাকে এদিনো আৰাম নকৰাকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক যেনেধৰণে আস্থা আৰু বিশ্বাসত লৈ শ্ৰদ্ধা ভক্তি সেৱা কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি দেশ শক্তিশালী হ'ল আৰু শাসন ব্যৱস্থা পৰিষ্কাৰ হ'ল আৰু শাসন ব্যৱস্থাই গোটেই সমাজখনক মৰ্যাদা সহকাৰে উন্নয়নৰ জখলাত বগাবলৈ শক্তি প্ৰদান কৰিলে আৰু ইয়াৰ উপৰিও আমি উত্তৰ পূৰ্বাঞ্চলৰ বসবাস কৰা বাসিন্দা হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ প্ৰথমবাৰৰ বাবে আমাক ইমান মৰম স্নেহ আন্তৰিকতা আৰু সহযোগিতা আগবঢ়োৱা তেখেতেই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী 70 বাৰতকৈ অধিক কাল তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে 11 বছৰত আৰু প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক ৰাজ্যিক হওক কেবিনেট হওক আৰু প্ৰতিগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াক তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিছে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন উল্লেখযোগ্য আমাৰ চৰকাৰী আঁচনিবিলাক সময়মতে ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আৰু এতিয়ালৈকে প্ৰায় 800 বাৰ more than 800 times কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণ উত্তৰ পূৰ্বাঞ্চল হৈছে দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স গতিকে এনেধৰণে আজি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্যতম শক্তি কেন্দ্ৰ উৎপাদনৰ কেন্দ্ৰভূমি হিচাপে আজি গঢ়ি তোলাৰ পাৱাৰ হাউচ হিচাপে গঢ়ি তোলাৰ দক্ষিণ পূব এছিয়াৰ শক্তি কেন্দ্ৰ হিচাপে উৎপাদনৰ হাব হিচাপে গঢ়ি তোলাৰ তেখেতে যিখিনি ইয়াত আন্তঃগাঁথনি ব্যৱস্থা গঢ় দিলে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলে দক্ষিণ পূব এছিয়াৰ
ৰাষ্ট্ৰসমূহৰ সৈতে এটা সুন্দৰ যোগাযোগ ব্যৱস্থা আজি শক্তিশালী কৰা দিশত অগ্ৰসৰ হৈছে। আজি গুৱাহাটী, বেংকক, গুৱাহাটী, ছিংগাপুৰ আৰু আগন্তুক দিনত গুৱাহাটী আমাৰ এছিয়ান কাণ্ট্ৰি প্ৰতিখন ৰাষ্ট্ৰৰ ৰাজধানীৰ সৈতে আমাৰ বিভিন্ন কানেক্টিভিটি ৱাটাৰৱেজ ম্যানমাৰৰ পৰা আৰম্ভ কৰি থাইলেণ্ড ইত্যাদি ইত্যাদি বাংলাদেশ, নেপাল সকলোৰ লগতে আজি যেনেধৰণে শক্তিশালী ৰূপত গঢ় দিয়া হৈছে তাৰ ফলশ্ৰুতিত আজি উত্তৰ পূৰ্বাঞ্চলক কেৱল আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যতে নহয় আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি সুবিধা দিছে, যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় এটা ৰিভাৰ পোৰ্ট, ধুবুৰী আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পোৰ্ট আৰু পাণ্ডু আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পোৰ্ট আৰু ডিব্ৰুগড়তো আজি যেনেধৰণে পোৰ্ট ইয়াত টাৰ্মিনেল বনোৱা হৈছে, যি টাৰ্মিনেলে ভৱিষ্যতৰ দিনত ৰিভাৰ ক্ৰুজৰ পেছেঞ্জাৰক আৰু কাৰ্গো ভেছেলৰ আজি তাতে বিভিন্ন সামগ্ৰী আজি ইয়াৰ পৰা বাংলাদেশৰ সৈতে কলকাতালৈ গৈ তাৰ পৰা বিশ্ব বিভিন্ন ঠাইলৈ আগবঢ়াই লৈ যোৱাৰ এটা ব্যৱস্থা আজি ইয়াত সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য সহযোগিতা আছে। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে আগন্তুক দিনত আৰু অধিক ভাৰতবৰ্ষৰ মোদী ডাঙৰীয়াৰ দিনত শক্তিশালী হ'ব। গতিকে আপোনালোক সকলোৱে সহযোগিতা বিচাৰে। ধন্যবাদ। विकास के सिलसिले में बहुत सा आंकड़ा मैं दे सकता हूं, क्योंकि विकास के सिलसिले में सारा आंकड़ा आज हमारे प्रदर्शनी में आज विशेष रूप से दिखाया गया है। मैं आप लोगों से आग्रह करता हूं, इतना ही कहूंगा कि परम आदरणीय प्रधानमंत्री जी ने नॉर्थ ईस्ट पहले कांग्रेस का कार्यकाल में अशांति की एक इलाका के हिसाब से नॉर्थ ईस्ट को जाना जाता था, जहां हमेशा बम ब्लास्ट, किडनैपिंग, अलग अलग सा एजिटेशन का माहौल थे। वो अशांति माहौल को खत्म करके शांति का माहौल बनाने के लिए परम आदरणीय प्रधानमंत्री जी ने, परम आदरणीय गृह मंत्री जी ने जो भी समझौता की है, अलग अलग हमारी यहाँ की जो भी एक्सट्रीमिस्ट ग्रुप, उन्होंने हथियार छोड़कर हमारे मूल स्ट्रीम पर आ गए। हमारे जो भी लोकतंत्र की जो प्रक्रिया है, इस प्रक्रिया को आस्था और विश्वास व्यक्त करके वो लोग भी हमारा मेन स्ट्रीम पर आ गए हैं। इसी के वजह से आज 74% यहाँ जो आपसा विड्रॉ की गई है, इसका मतलब साफ है, नॉर्थ ईस्ट में शांति का माहौल है। शांति का माहौल होने के वजह से आज यहाँ प्रगति संभव हुई है। सड़क हो, पुल हो, एयरपोर्ट हो, रेलवे हो, पहली बार के लिए असम में देखिए आप, डबलिंग ऑफ रेलवे ट्रैक, इलेक्ट्रिफिकेशन ऑफ रेलवे ट्रैक, ये चीज कभी भी कांग्रेस ने सोचा ही नहीं। देने का तो बात छोड़िए, उन्होंने कभी भी असम की जनता ने जब भी आवाज दी, नॉर्थ ईस्ट की जनता ने आवाज दी, उन्होंने कभी सुनने के लिए कोशिश नहीं की। माननीय प्रधानमंत्री जी ने बिना आंदोलन से सारा नॉर्थ ईस्ट में आज डबलिंग ऑफ रेलवे ट्रैक और इलेक्ट्रिफिकेशन ऑफ रेलवे ट्रैक ये संभव किया है। इतना बड़ा योगदान असम और नॉर्थ ईस्ट को दिए है। और अभी अभी आपने देखे असम में भी हमारे इन्वेस्टर समिट 2.0 हुई है। इसमें भी आज माननीय प्रधानमंत्री जी की आशीर्वाद से, सहयोग से आज बड़े बड़े उद्योग जगत के हस्तियों ने यहां 4 लाख करोड़ से ज्यादा इन्वेस्ट करने के लिए उन्होंने वादा किया है। तो इससे साफ जाहिर है। और साथ साथ में कुछ दिन पहले भारत मंडपम में दिल्ली में जो भी राइजिंग नॉर्थ ईस्ट इन्वेस्टर समिट हुई है, तो उसमें भी प्रधानमंत्री जी रहे और प्रधानमंत्री जी के सहयोग की वजह से अगले 10 साल में 4.5 लाख करोड़ नॉर्थ ईस्ट में निवेश की जाएगी। तो इसलिए साफ जाहिर है, जो भी सहयोग की गई है, इसके वजह से आज असम नॉर्थ ईस्ट जाग उठा है और अगले दिनों में असम भी भारत के एक बड़े शक्तिशाली प्रदेश के हिसाब से अपना पहचान बना पाएंगे, नॉर्थ ईस्ट भी बनाएंगे। बस, थैंक यू।
আঁচনিখিনি বিভিন্ন ধৰণৰ সামৰি লৈছে যদিও কিন্তু সাংবাদিকসকলক সামৰি লোৱা পৰিলক্ষিত নহ'ল বা আমি দেখিবলৈ পোৱা নাই। পূৰ্বে সাংবাদিকসকলৰ কাৰণে ৰেলত যদি যাত্ৰা কৰে 50% ৰেহাই দিয়া হৈছিল, বাছত যদি যাত্ৰা কৰে চৰকাৰী বাছ ৰঙা বাছত যদি যাত্ৰা কৰে 80% ৰেহাই দিয়া হৈছিল। সাংবাদিকসকলৰ কাৰণে কলনী দিয়া হৈছিল, সাংবাদিকসকলক ভূমি আবণ্টন দিয়া হৈছিল, সাংবাদিকসকলৰ কাৰণে সাংবাদিক কলনীকে ধৰি সাংবাদিকৰ তেনেকুৱা ধৰণৰ কিছু আঁচনি আছিল। কিন্তু এতিয়া সাংবাদিকসকলৰ এই আঁচনি লোৱাৰ কথা সাংবাদিকসকলৰ পেঞ্চনৰ বৃদ্ধি নকৰিলে, সাংবাদিক পেঞ্চনৰ যিসকলক দিয়ে তাৰো সীমা সংখ্যা বৃদ্ধি নকৰিলে, বৰঞ্চ হ্ৰাসহে কৰা হ'ল। গতিকে সাংবাদিকসকলক লৈ আঁচনিত কেতিয়াও অন্তৰ্ভুক্ত নহ'ব নেকি চৰকাৰৰ? আপুনি আজি এই সংবাদ মেলত কথাটো আপুনি উলিয়াইছে, মই আপোনাক ধন্যবাদ জনাইছোঁ। বিষয়টো নিশ্চিতভাৱে আজি আপুনি দৃষ্টিগোচৰ কৰিছে, আমি বিষয়টো চাম। ধন্যবাদ। We'll look into the matter. Okay, namaskar. Papa.